নমস্কাৰ দৰ্শকসকল, অৰুণোদয় হিতাধিকাৰী একাউণ্টত 2 মাহৰ একেলগে 6,000 টকা সোমাই যাব। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। চৰকাৰী ঘৰৰ বাবে আবেদন কৰা প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিত ধন। অসমৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। অসম চৰকাৰে প্ৰদান কৰিব 11,000 টকা, প্ৰতি মাহে 1,000 টকাকৈ লাভ কৰিব কৃষকসকলে। আপুনি যদিহে গছপুলি ৰোপণ কৰিছে তেন্তে আপোনাৰ বাবেও আছে বৃহৎ সুখবৰ। যদিহে যোৱা পৰহি আপুনি গছপুলি ৰোপণ কৰিছে তেন্তে আপুনিও পাব 25,000 টকা, শীঘ্ৰেই লাভ কৰিব 25,000 টকা। লগতে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। নতুন ৰেচন কাৰ্ড কেতিয়া লাভ কৰিব আৰু ৰেচন কাৰ্ড হিতাধিকাৰীসকলে লাভ কৰিব এইকেইটা সুবিধা, তেওঁলোকৰ বাবে বৃহৎ সুখবৰ। অসম চৰকাৰে দিছে বৃহৎ সুখবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবেও দিছে কেইবাটাও বৃহৎ সুখবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। বিচাৰিছোঁ প্ৰথমটো বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পেজ যোগে শ্বেয়াৰ কৰিছে চৰকাৰী ঘৰৰ বিষয়ে। এইটো আপোনালোকে দেখিছে, পকী গৃহ সপোন সকলোৰে পূৰণৰ দিশত। প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ৰ অধীনত 16,810টা গৃহ অনুমোদিত হৈছে। লাভ কৰা হৈছে 220 কোটি টকা। 27,544টা গৃহ অনুমোদনৰ পৰ্যায়ত, অৰ্থাৎ 16,000 পৰিয়ালক ঘৰ এতিয়া তেওঁলোকৰ বাবে অনুমোদিত হৈছে। শীঘ্ৰেই তেওঁলোকৰ বেংক একাউণ্টত টকা সোমাই যাব, এই চৰকাৰী ঘৰত টকা সোমাই যাব। লগতে এই যে 27,544টা ঘৰৰ কথা কৈছে, এইকেইটাও অনুমোদনৰ পৰ্যায়ত আছে। এইকেইটাও শীঘ্ৰেই অনুমোদন হৈ যাব। এয়া দেখিছে আপোনালোকে, মোৰো এটি সপোনৰ ঘৰ হ'ব। এই সপোন সমাজৰ প্ৰায় প্ৰতিজনৰে মনত বুকুত সোমাই থাকে। কিছু সংখ্যকে সহজতে কৰি লয় আৰু কিছুৱে আৰ্থিক অৱস্থাৰ বশত পৰি তাৰ বাস্তৱ ৰূপ দিব নোৱাৰে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডাবল ইঞ্জিন চৰকাৰ আছে সেইসকলৰ সপোনক বাস্তৱ ৰূপ দিবলৈ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে অসমৰ লাখ লাখ পৰিয়ালে এটি পকী ঘৰ সাকাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমত আৰু 16,810টা গৃহ অনুমোদনৰ জৰিয়তে আমি অধিক সংখ্যক পৰিয়াললৈ নিৰাপত্তা আৰু মৰ্যাদা আৰু উন্নত ভৱিষ্যতৰ আশ্বাস কঢ়িয়াই লৈ যাম। এয়া দেখিছে, বহুতে আকৌ চৰকাৰী ঘৰ লাভ কৰিব। আৰু এইটো ভিডিঅ'টো আপোনালোকে অলপমান চাই লওক। বহুতে আঁচনি বন্ধ হৈ যাব বুলি কৈছিলে, সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে এইখিনি অলপ চাই লওক, তাৰপিছত মই কৈ আছোঁ। নতুন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ, আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে, বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ, 6 জুলাইত আমি পাতিব খুজিছোঁ। আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। দৰ্শকসকল, এয়া আপোনালোকে শুনিছে, মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে কেবিনেট বৈঠকৰ অন্তত যে সাংবাদিকসকলেও এই ধৰণৰ প্ৰচাৰ কৰিব নালাগে যে আঁচনি বন্ধ হৈ যাব নেকি। আঁচনি বন্ধ নহয়, কোনো ধৰণৰ আঁচনিয়ে বন্ধ নহয়। যিসকলে আঁচনি লাভ কৰি আছে তেওঁলোকে হয়তো তেওঁলোকৰ আপডেট কৰিব লাগিব, তেওঁলোকে ৰিনিউ কৰিব লাগে কিছুমান আঁচনি, কিন্তু তেওঁলোকৰ আঁচনি বন্ধ নহয়। চৰকাৰৰ হাতত এতিয়া বাজেট নাই, সেয়েহে জুলাই মাহত বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। আৰু বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ পিছত সেই বাজেটত সিদ্ধান্ত গ্ৰহণ কৰিব কোনবিলাক আঁচনিক কিমান বাজেট দিব, আৰু বাজেট আবণ্টন দিয়াৰ পিছত আপোনালোকে
আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰে টকা আপোনালোকে লাভ কৰিব। আগতে যেনেকৈ টকা লাভ কৰিছিল হিতাধিকাৰীসকলে, ঠিক সেইদৰে আপোনালোকে আঁচনিত টকা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আঁচনিত টকা বুলি কোৱাতে ইয়াত ৰেচন কাৰ্ডৰ কথাও উল্লেখ আছে, কিয়নো ৰেচন কাৰ্ডো মানে বহুতৰে কাটা যাব বুলি কৈছিলে, বা ৰেচন কাৰ্ডত তেওঁলোকে চাউলৰ উপৰি যি মানে মিঠাতেল, দাইল আৰু চেনি লাভ কৰিছিল এইখিনি লাভ নকৰিব বুলি কৈছিল। কিন্তু যেতিয়া বাজেট অধিৱেশন হ'ব তেতিয়া বাজেট অধিৱেশনত তেওঁলোকে মানে চৰকাৰে ৰেচন কাৰ্ডৰ লগত যি এই দালি, চেনি আৰু নিমখ দি আছিলে এইখিনিও আকৌ প্ৰদান কৰিব পাৰিব। চাউলৰ লগতে দালি আৰু চেনি, নিমখ এই সকলোবিলাকে প্ৰদান কৰিব পাৰিব। পূৰ্বৰ নিচিনাকৈ সকলো প্ৰদান কৰা হ'ব। তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছে। আৰু আগষ্ট মাহৰ পৰাই ৰেচন কাৰ্ডত আপোনালোকে এইখিনি বস্তু লাভ কৰিবলৈ সক্ষম হ'ব। তাৰোপৰি আপোনালোকক এটা মই খবৰ দিব বিচাৰিছোঁ, যোৱাকালি যিহেতু মানে বিশ্ব পৰিৱেশ দিৱস আছিল, আৰু বিশ্ব পৰিৱেশ দিৱসত অসম চৰকাৰে 1 কোটিতকৈও অধিক গছপুলি ৰোপণ কৰিছে। আৰু এই ৰোপণ কৰা কাৰ্যসূচীত মূলতঃ আগভাগ লৈছে অসমৰ মহিলাসকলে। এই মহিলাসকলক ৰেচন কাৰ্ড গছপুলি ৰোপণ কৰিব দিছিলে। আৰু আপোনালোকে জানে আগতে লাখপতি বাইদেউ আঁচনিত এটা চৰ্ত আছিলে, কি লাখপতি বাইদেউ আঁচনিৰ এটা চৰ্ত আছিলে যে তেওঁলোকে গছপুলি ৰোপণ কৰিব লাগিব আৰু গছপুলি ৰোপণ কৰা ফটো থাকিব লাগিব। আৰু তাৰপিছত কৈছিল সেই গছপুলিডাল ডাঙৰ হ'ব লাগিব আৰু অহা বছৰৰ গছপুলি ৰোপণ কৰিব লাগিব। সেয়েহে এইবাৰো তেওঁলোকে গছপুলি ৰোপণ কৰিলে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুযায়ী লাখপতি বাইদেউ 25,000 টকাৰ বাবে ইতিমধ্যে ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। জীৱিকা সখী বাইদেউসমূহে আপোনালোকৰ যি ব্যৱসায় কৰিম বুলি কৈছিল বা গৰু ছাগলী পুহিম বুলি কৈছিল, এইবিলাক পুহিছে নে নাই এইখিনি বস্তু তেওঁলোকে এতিয়া চাই আছে। আৰু যদিহে আপুনি সঠিকভাৱে এই 10,000 টকাটো খৰচ কৰিছে তেন্তে পৰৱৰ্তী সময়ত আপুনিও 25,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। এই আঁচনিখনৰ জৰিয়তে আকৌ আগৰ নিচিনাকৈ এইবাৰ অসমৰ মহিলাসকলক 25,000 টকা প্ৰদান কৰা হ'ব। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই 25,000 দি উঠাৰ পিছত এইবাৰ 50,000 টকালৈকে এই আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰা হ'ব আৰু অসমৰ মহিলাসকলক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলা হ'ব। তো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী মহোদয়ে এইটো শ্বেয়াৰ কৰিছে তেখেতৰ ফেচবুক পেজত। প্ৰতিগৰাকী কন্যাই সন্মান আৰু সুৰক্ষাৰে বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাই আমাৰ সংকল্প। এই সংকল্পক বাস্তৱ ৰূপ দি আছে আজিৰ অসমে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানক আদৰ্শ হিচাপে লৈ আজি অসমৰ 94.3% বিদ্যালয়ত কন্যা শিক্ষাৰ্থীৰ বাবে পৃথক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে নিশ্চয়কৈ উন্নত শিক্ষাৰ পৰিৱেশ, স্বাস্থ্যসন্মত পৰিৱেশ আৰু আত্মবিশ্বাসী ভৱিষ্যতৰ দিশে অসমক লৈ যোৱাই নহয়, আমাৰ কন্যাসকলকো শিক্ষাৰে নিজ সপোনৰ বাটেৰে আগুৱাই যোৱাত সহায় কৰিব। এয়া দেখিছে আপোনালোকে, কন্যাসকল যাতে বিদ্যালয়লৈ যায় তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ বাবে তেওঁলোকে নিযুত মইনা আঁচনিও প্ৰদান